যোৱাকালি যেটো নিউজ নেক্সট চেনেলত মই পালোঁ যদুমণি বড়ো যেটো প্ৰেছমেট দি কৈছে সেই কথাটো মোৰ হজম হোৱা নাই। প্ৰথম কথা হ'ল নাম্বাৰ 1, মই সোণাপুৰ চাৰ্কুলত RTI মাৰিছিলোঁ। সোণাপুৰ চাৰ্কুলৰ পৰা থ্ৰু পলিউশ্যন বৰ্ডলৈকে গুচি গৈছিল। পলিউশ্যন বৰ্ডৰ পৰা মই 3 মাহৰ ভিতৰত RTI কপি পাইছোঁ। আৰু যেটো RTI কপিত ওলাইছে অল বডো ষ্টুডেণ্ট ইউনিয়ন বুলি, পেড নাই কিন্তু ষ্টাম্পটো আছে। সেইমতেহে মই ৰাইজক কৈছোঁ যে এখন অল বডো ষ্টুডেণ্ট ইউনিয়নে কেনেকুৱা NOC দিলে। ঠিক আছে, গতিকে যদি কেছ কৰিব লগা আছে পলিউশ্যন বৰ্ডক কেছ কৰক, ক'ব লগা নাই। যদি পলিউশ্যন বৰ্ডৰ পৰাই মই পাইছোঁ পলিউশ্যন বৰ্ডক কেছ কৰক, নহ'লে বা মালিক পক্ষত কেছ কৰক। মই য'ৰ পৰা তথ্য পাইছোঁ মই তাৰ পৰাহে পাইছোঁ, মই পলিউশ্যন বৰ্ডৰ পৰাই পাইছোঁ। মই নিজেতো ঘৰত বনোৱা নাই। এইখনতো ঘৰত বনোৱা কপিটো নহয়, এখন ইয়াতে ষ্টাম্পটো আছেই, দেখাই যায় জল পটপটকৈ যে অল বডো ষ্টুডেণ্ট ইউনিয়ন ডিমৰা আঞ্চলিক কমিটি বুলিকে। যদি কিবা ক'ব লগা আছে পলিউশ্যন বৰ্ডক কওক, চাৰ্কল অফিচত কওক, মালিক পক্ষক কওক, কিন্তু মোক ব্যক্তিগত যিটো আক্ৰমণ কৰিছে এই কথাটো মই হজম কৰা নাই যদুমণি বড়োৱে ব্যক্তিগত। নাম্বাৰ 2, যদুমণিয়ে মোক এসপ্তাহৰ ভিতৰত মই মাটি দালাল ক'ত কৰিছোঁ সেইটো এসপ্তাহৰ ভিতৰত মোক প্ৰমাণ দিব লাগিব। যদি এসপ্তাহৰ ভিতৰত প্ৰমাণ দিব নোৱাৰে যদুমণি বড়োৱে, তেতিয়াহ'লে কথা বেয়া হ'ব। আৰু লগতে তেখেতৰ ডিমৰীয়াখন বাপেকৰ নহয়, আৰু মই খাৰু পিন্ধি থকা নাই, স্পষ্ট কথা। আৰু ইয়াৰ পিছত যদি যদুমণি বড়োৱে যদি এনেকুৱা প্ৰেছমেট কৰি যদি ডাঙৰ ডাঙৰ লেকচাৰ কথা কয় তেতিয়াহ'লে কথাটো বেয়া হ'ব। আৰু মোক এসপ্তাহৰ ভিতৰত মই ক'ত ট্ৰাইবেল বেল্টৰ মাটি দালাল কৰিছোঁ সেইটো মোক প্ৰমাণ দিব লাগিব। আৰু যদি প্ৰমাণ দিব নোৱাৰে তাৰ ব্যৱস্থা কিন্তু ভয়ানক হ'ব, ভয়ানক হ'ব। আৰু মই এইটোও কৈছোঁ যদুমণি বড়ো, এইখন মই বাংলাদেশৰ নহয়, মই মিয়া নহয়, মোৰ নাম সপোন বড়ো। গতিকে মই সুকীয়াই দিছোঁ যদুমণি বড়োক, কিছু কথা কওঁতে ভাবি চিন্তি ক'ব। মই ভয় পোৱা দৰে নহয়, মই মাইকী মানুহ খাৰু পিন্ধি থকা নাই যদুমণি বড়োক সুকীয়াই দিছোঁ। আৰু নেক্সট টাইম যদি এনেকুৱা ষ্টেটমেণ্ট দিয়ে তেতিয়াহ'লে কথাটো বেয়া হ'ব। আৰু 2 নম্বৰ কথা, যিটো 14 মাইলৰ 15 মাইলৰ কথা কৈছে, সেই কথাটো যিটো অজিতে কৈছে, অজিতৰ নামটো সেই মাইকী মানুহজনেই কৈছে, আমি কোৱা কথা নহয়। আৰু মই অলৰেডি আমাৰ জিতেন মইলাৰিদা আছে, 2013 চনত তেওঁ অফিচিয়েলি ডিমাৰ্কেশ্যন যোৱা কথাটো স্পষ্ট হৈয়ে গৈছে। ঠিক আছে, তাৰপিছতো তেখেতসকলে কৈছে যে মই দালাল কৰা বুলিকে। যদি প্ৰুফ দিব নোৱাৰে তেতিয়াহ'লে কথাটো ভয়ানক হ'ব। আৰু মই নিজে এখন পলিউশ্যন বৰ্ডৰ পৰা মই নিজে কাগজ বনাব নাই, মই RTI কৰিয়ে পাইছোঁ। যদি মই ভুৱা কৰি লয় তেতিয়াহ'লে মোৰ ওপৰত কেছ দিয়ে, ৱেলকাম, মই কেছ দিয়াটো মই বিচাৰি আছোঁ। মইতো ক'ম পলিউশ্যন বৰ্ডক যে আপোনালোকে মোক দিছিলে এখন RTI মাৰোঁতে, মই সেইখন RTI মাৰিয়ে পাইছোঁ, মইতো নিজে বনোৱা নহয়, ষ্টাম্পটোতো মই বনোৱা নাই। তেখেতসকলক ধৰক, কিন্তু তেনেকুৱা ধৰণৰ কথা কোৱাৰ পৰা বিৰত থাকক। আৰু যিটো দিলীপ প্ৰসাদ উপাধ্যায়ৰ কথাটো, আমি তাত কেইজনমান ব্যক্তি গৈছোঁ, জাষ্ট সুধিব গৈছিলোঁ, কথাটো সুধিব যোৱাটো সত্য যে এনেকুৱা নিখিল বড়ো ছাত্ৰ সন্থা আঞ্চলিক কমিটিয়ে আপোনাক এনে কমপ্লেইন কৰিছিল নেকি? তেখেতে এইটো কৈছে যে হয় কৰিছিল, কমপ্লেইন কৰিছিল, কিন্তু আমাক বহুত মেণ্ট্ৰি হ্ৰাস কৰিছিল। আৰু মই এইটো কথা কোৱা নাই যে আপোনালোকৰ চেনেল থ্ৰুৱেদি মই 5 লাখ টকা ডিমাণ্ড কৰা বুলি কোৱা নাই, মই প্ৰেছমেটত এইটো কোৱা নাই। তেখেতসকলে নিজক কৈ লৈছে যে 5 লাখ টকাৰ কথাটো। মই কেতিয়াও প্ৰেছমেটত ওলোৱা নাই যে 5 লাখ টকা ডিমাণ্ড কৰিছে বুলি। তেখেতসকলে নিজক কৈ লৈছে যে 5 লাখ টকা ডিমাণ্ড কৰা বুলি। গতিকে এইটো এনেকুৱা ধৰণৰ মন্তব্য কৰিব নালাগে আৰু ভৱিষ্যতেও নকৰিবৰ কাৰণে। আৰু মই ভয় নকৰোঁ যদুমণি বড়ো, চিধা কথা, চিধাকৈ কৈছোঁ, মই মুছলিম নহয়, মিয়া নহয়, মই বাংলাদেশী নহয়, আৰু তোৰ বাপেৰে ডিমুৰীয়াখন নহয়, আৰু মই খাৰু পিন্ধি থকা নাই। এনেকুৱা কথা বেলেগক ক'ব
আৰু তথ্য সহকাৰে যদি এসপ্তাহৰ ভিতৰত যদি তই মই মাটিত দালাল কৰা ট্ৰাইবেল বেল্টত যদি তই দিব নোৱাৰ তোৰ কথা বেয়া হৈ যাব কিন্তু তই প্ৰমাণ দিব লাগিব আৰু কেছ দিয়াটো মই বিচাৰি আছোঁ আৰু তইতো কৰ'ৰপতিৰ সপোন দেখি তই বিজনেছ কৰি আছিলি কালি পৰহি তই আহিছ সংগঠনত জড়িত হৈছ তাৰ আগৰপৰাই মই সংগঠনত জড়িত হৈছোঁ আৰু সংগঠন মই নিজেই এৰিছোঁ মোৰ কাৰণ ল'ৰা ছোৱালী ফেমিলি ডাঙৰ কাৰণে মই নিজে সংগঠন বাদ দিছোঁ মোক কোনো ৰাইজে সংগঠন এৰাও নাই বদনামত মই এৰি অহা নাই মোৰ দাগ নাই এই দাগবিলাক আপোনালোকে বনাইছে এই দাগবিলাক আপোনালোকে কৰি আছে গতিকে এইটো এনেকুৱা ধৰণৰ কথা নক'ব আৰু নেক্সট টাইম যদি এনেকুৱা প্ৰেছ বিবৃতিৰ জৰিয়তে যদি যদুমণি বড়ো তই যদি এনেকুৱা ধৰণৰ কথা কওঁ তেতিয়াহ'লে ভয়ানক আৰু তাৰ ভয়ানক পৰিৱেশ ৰেছপঞ্চিবিলিটি দায়িত্বটো তই হ'বি চিধা কথা বাছ